নমস্কাৰ। মনত ৰাখিব, অহা 26 মে ৰাতিপুৱা 7:18 পৰা 27 মে ৰাতিপুৱা 8:44 59 মা কালীৰ সেই পবিত্ৰ সময়খিনি চলি থাকিব। তাৰ মানে সেই পবিত্ৰ মুহূৰ্তত এই বছৰত ফলহাৰিণী কালী পূজা হ'ব। আমি সকলোৱে জানো যে ফলহাৰিণী কালী পূজা যদি আপুনি পালন কৰে, নিজে যদি আপুনি পূজা পাতলৰ কাৰণে আগবাঢ়ি আহে, তেতিয়া আপুনি মাৰ ওচৰত যি ফল বিচাৰে তাকেই পাব। আৰু ফলহাৰিণী এই কালী পূজাৰ দিনাখন যদিও সময় এইখিনি, কিন্তু ৰাতি গভীৰ নিশা আপুনি পূজা পাতল কৰক, কাৰণ কালী দেৱীৰ পূজা সদায় নিশিকালত কৰা হয়। গতিকে আপুনি যিমান পাৰে এই সময়ত ঋতুমতে, গ্ৰীষ্ম ঋতুৰ এই সময়ছোৱাত সকলো ধৰণৰ ফল, যিখিনি ফল বজাৰত পোৱা যায়, বিশেষকৈ 5 ধৰণৰ ফল দিবলৈ নাপাহৰিব। সেয়া হ'ল আম, জাম, কল, আনাৰস আৰু কঁঠাল। কঁঠাল কিন্তু কেতিয়াও আপুনি পাহৰি নাযাব। ফলহাৰিণী কালী পূজাত কঁঠাল কিন্তু প্ৰসাদ হিচাপে আপুনি আগবঢ়াবই লাগিব, নৈবেদ্য হিচাপে আপুনি আগবঢ়াবই লাগিব। দ্বিতীয়তে, আপুনি যিকোনো ওচৰৰ কালী মন্দিৰত যাব আৰু দেৱী কালীৰ ওচৰত এইখিনি ফল মূল কঁঠালৰ সৈতে 5 ধৰণৰ ফুল, বিভিন্ন কালাৰৰ ফ্লাৱাৰ, 5 ধৰণৰ আবিৰ, বিভিন্ন কালাৰৰ আবিৰ, লগতে সৰু সৰু 5 টুকুৰা কাপোৰ বিভিন্ন কালাৰৰ, 5 গছিমান ঘিউৰ চাকি দক্ষিণাৰ সৈতে লৈ নাপাহৰিব। আৰু দেৱী কালীৰ ওচৰত বহি শ্ৰদ্ধাপূৰ্বক আপুনি এনেকুৱা হাতযোৰ কৰি কালী দেৱীক সেৱা কৰিব আৰু এটা টিলিঙালৈ বজাব আৰু মন্ত্ৰোচ্চাৰণ কৰিব। ওম কালী কালী মহাকালী কালীকে পাপহাৰিণী ওম ক্লীং কালিকায় নমঃ। আকৌ এবাৰ কৈছোঁ, ওম কালী কালী মহাকালী কালীকে পাপহাৰিণী ওম ক্লীং কালিকায় নমঃ। এই মন্ত্ৰটো আপুনি যিমানবাৰ পাৰে মাৰ ওচৰত মাতিব। আৰু সেইদিনাখনে আপুনি ওচৰ চুবুৰীয়া লোকসকলক পূজা শেষ হোৱাৰ পিছত ফল মূল বিতৰণ কৰিব, প্ৰসাদ হিচাপে আপুনি সকলোকে আগবঢ়াব। আৰু দুখীয়া ল'ৰা ছোৱালীক ফল মূল খাব দিব, লগত কিবা এটা দক্ষিণা আগবঢ়াব। ফলহাৰিণী কালী পূজাৰ দিনা আপুনি আপোনাৰ মনৰ ইচ্ছা যি আছে আপুনি মাৰ ওচৰত যদি বিচাৰে, নিশ্চয় অতি সোনকালে ফল পাব। মনত ৰাখিব, সকলো ধৰণৰ ফল আপুনি আগবঢ়াওক, আৰু যি 5 ধৰণৰ ফলৰ কথা ক'লোঁ, সেই 5 ধৰণৰ ফল আপুনি আগবঢ়াবই লাগিব। লগতে আপোনাৰ অন্তৰৰ যি ইচ্ছা সেয়া মাৰ ওচৰত আপুনি অৰ্পণ কৰক। আপুনি চাব, কিজানি 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ ফল আহি যায়। ধন্যবাদ, নমস্কাৰ।